হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নীলিমা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যিহেতু আজি মানে আহি আছোঁ নদী কাষৰলৈ, মানে এটা পুখুৰী আছে, ইয়াত মানে মাছ ধৰিম বুলি ভাবিছোঁ। তাত ধুনীয়া পৰিৱেশ আপোনালোকক দেখাবলৈ গৈ আছোঁ আৰু মানে চাই যাওঁ আপোনালোকে প্ৰথমবাৰ ভিডিঅ'টো শেষলৈকে। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজটো ফ'ল' কৰা নাই ফ'ল' কৰিব দেই। আৰু খুব সুন্দৰ এটা পৰিৱেশ হয়। আৰু এইফালে মানে লাভা টেঙা লৈ আহিছোঁ, ধুনীয়াকৈ ৰাস্তাত আহি থকা লাভা টেঙা পাইছোঁ। একদম সেউজীয়া পৰিৱেশ পাছত দেখিছে নহয়, এটা গলি দি আহি আছোঁ আৰু মানে একদম কাপোৰ চাপোৰ লৈ আহিছোঁ আৰু ধুনীয়াকৈ আজি মাছ কি মাছ ওলাব, কি ধৰিম আৰু কেনেকৈ জালখন মাৰি আপোনালোক দেখাম, ধুনীয়াকৈ চাই যাব কিন্তু দেই। আৰু এয়াই দেখিছে নহয়, এতিয়া বৰ্তমান পূৰা এইফালে আছে আপোনাৰ নেট, আৰু এইফালে আমাৰ লগৰবিলাক আছে, আৰু এইফালে আমাৰ পিতং পূৰা টেঙা কাটি আছে। আৰু একদম নদী কাষৰ পৰিৱেশ হয়, বহুত এটা সুন্দৰ পৰিৱেশ, বহুত সুন্দৰ পৰিৱেশৰ মাজতে আছোঁ। আৰু এইফালে এনেকুৱা পৰিৱেশবিলাক কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু দেই। আৰু দেখিছে নহয় কিমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ। আৰু এইফালে হ'ল আমাৰ হিমাংশু, এইফালে এনেকৈ আছে ককাইদেউ দুজন আছে, আৰু এইফালে তিতঙে পূৰা লাভাব টেঙা কাটি আছে। এইফালে আমাৰ ৰাণা খাই আছে, আৰু এইফালে মাজুগাই নিমখ নাই তেনেহ'লে কি নাই নিমখ নাই। আৰু এইফালে এটা লাভাব টেঙা ৰাস্তাৰ পৰা চুৰ কৰি আনিছোঁ দেই। খতম মানে চুৰ বুলি ক'লে ধৰা পৰি যাম ন, সেইটো কাৰণে চুৰ কৰি আনিছোঁ, উপায় নাই আৰু। এইফালে হিমাংশু, আৰু এইফালে হ'ল মই নদীত মাছ মাৰিম। অঁ চৰি অঁ, এটা মানে নদী কাষৰে পুখুৰী হয়, মানে নদী বুলি মানে হিমাংশুৱে মোক মানে কৈ দিছে আৰু দেই, তাৰ কাৰণে বেয়া নাপাব আপোনালোকে। আৰু এনেকুৱা পৰিৱেশবিলাক কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একদম নাপাব। এইফালে মানে যিহেতু পুখুৰীত মানে মাছ ধৰাৰ উপৰিও ইয়াত যে এটা বস্তু দেখিছোঁ, এইফালে দেখিছে নহয় টিকনি বৰুৱা। যিহেতু এই পৰিৱেশবিলাক বহুত বেছি ভাল লাগে। আৰু এইয়া দেখিছে নহয় টিকনি বৰুৱা এডাল, আৰু বহুত বেছি আছে চাগে, মই চাব লাগিব। এইফালে দেখিছে নহয় পূৰা হাবি, আৰু এইফালে হ'ল পুখুৰীটো। ইয়াতে এতিয়া যিহেতু জাল মানে টনা হ'ব, আমি গোটেইখিনি মিলি টানিম, আপোনালোকক তাৰো অকণমান পৰিৱেশ দেখাম। যিহেতু মানে যেতিয়া মানে মাছ চাছ ধৰিবলৈ আহিলে এনেকুৱা পৰিৱেশবিলাক ভাল লাগে। এয়া টিকনি বৰুৱা, আৰু সেইফালে আছে মানে ভেদাইলতা, ইমানেই গোন্ধাইছে মানে ভেদাইলতা গোন্ধটো মই বেয়া পাওঁ, কিন্তু খাই ভাল পাওঁ। আৰু এইফালে বলক এতিয়া মানে মাছ ধৰিম। আৰু এইফালে দেখিছে নহয় পূৰা সিহঁতি নামিছে, মাছ ধৰিম আৰু এয়া জালখন মানে যিহেতু এতিয়া দেখিছেনে এনেকৈ টানি নিব লাগিব। তাৰপিছতে কেনেকুৱা ধৰণৰকৈ আছিলে ময়ো বেছি নাজানো বাৰু, এবাৰ প্ৰথমবাৰে মই জাল টনাটো চাম, আৰু মই লগত অকণমান সহযোগ কৰিব লাগিব, কাৰণ মানুহ নাই বেছি। আৰু এইফালে ৰাণা, আৰু এইফালে দেখিছেনে পৰিৱেশ, আৰু এইফালে আমাৰ হিমাংশুৱে মানে পুখুৰীটো বহুত দ হয়, কিন্তু হিমাংশুৱে নোৱাৰিব, যদিও পাৰিব আৰু অলপ এইফালে দেখিছে আৰু সেই তেনেকৈ মানে সেইফালৰ পৰা জালখন আহি আছে, আৰু এইফালৰ পৰা জালখন টানি থকা হৈছে। আৰু গোটেই মাছবিলাক জালত কেনেকৈ সোমাই যাব আপোনালোকক দেখাম ধুনীয়াকৈ। আৰু এইফালে দেখিছে ৰাণা, এইফালে হিমাংশু আৰু ই আছে, এইফালে মাজুকাই, আৰু এইফালে তিতং, সেইফালে ককাই দুজনে টানি আছে। এইফালে চাই মাজুকা কৈ দে কিবা কবি নি? বিৰাট মজা লাগিছে মাছ। কেনেকুৱা লাগিছে মাছ ধৰি? মজা। Khuya.
কথাকৈ লক্ষ্য ভালকৈ ধৰিবি আমাৰ দেখিছে নহয় জালখন ইমান দীঘল এবাৰ লাষ্ট এবাৰ মাৰিম এইফালে ককা দুজনে ঠিক কৰি আছে আৰু এইফালে দেখিছে নহয় চব ভাগৰ লাগিছে অলপ অলপ চব জীয়াই লৈছে যিহেতু আজি মই ভিডিঅ' যোগেদি যিমানখিনি পাৰিলোঁ আজি পুখুৰীত মাছ ধৰাটো দেখালোঁ